মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2018 চনৰ কোশ্চেন পেপাৰখনৰ পৰা পাঠীগণিতৰ কোশ্চেন নম্বৰ 50 লৈকে মই তোমালোকক কৈ দিছো আজি তোমালোকক 59 ৰ পৰা কৈ দিবলৈ লৈছো কাম অন কি আছে তোমালোকক 8.8 8.88 8.888 8.888 ৰ যোগফল নিৰ্ণয় কৰিবলৈ দিছে এইখিনিতে বহুত ষ্টুডেণ্টে কৰে কি ভুল কৰে কিয় ভুল কৰা কিয়নো দশমিকলৈ তোমালোকে কনফিউজড হোৱা সেই কাৰণে তোমালোকে কৰিবা কি ফাৰ্স্ট যেটো নাম্বাৰ আছে এটো লিখিলাই 8.8 লিখিলা নহয় তাৰ পিছত আগত পইণ্ট দি লব পইণ্টৰ সিধাই তলত পইণ্ট দিবা তাৰ পিছত বাকি কাম বিলাক কৰিবা তাৰ পিছত ইয়াত 8 আছে নহয় ইয়াত 8 এটো জায়গা খালি আছে শূন্য বহাই দিয়া আকৌ পইণ্ট বহালা তাৰ পিছত আছে তোমালোকৰ 8 তিনটা 8 আছে নহয় এই জায়গা দুটা খালি থাকিল শূন্য বহাই দিয়া আকৌ তোমালোকৰ ফাৰ্স্ট 8 আছে তাৰ পিছত 8 চাৰিটা 8 আছে এইবিলাক জায়গা থাকিল বহাই দিয়া শূন্য এতিয়াহে তোমালোকে কৰিবা কি প্লাস ফাইন এতিয়া যদি আমি প্লাস কৰো তোমালোকে লক্ষ্য কৰা ইয়াত 0008 তেনেহলে নিশ্চয় ইয়াত 8 হ'ব ইয়াত দুটা 8 আছে 16 16 6 হাতত 1 তো তোমালোকে ওপৰত লিখিবা কিন্তু স্টাইল মাৰি তোমালোকে নিলিখাকৈ না ৰাখিবা কেতিয়াবা ভুল হয় 1 এতিয়া তিনটা 8 আছে 3 8 গুণ 24 24 আৰু 1 25 25 ৰ ইয়াত থাকিল তোমালোকৰ 5 হাতত 2 থাকিল নহয় ওপৰত লিখা 4 8 গুণ 32 32 আৰু 2 34 মানে 34 ইয়াত 4 থাকিল 3 কেৰি হল এতিয়া 4 * 32 আৰু 3 35 35 পইণ্ট টু পইণ্টৰ জায়গা দিলা তাৰ মানে হল কি তোমাৰ 35.4568 সো অপচন আছে নাই এই যে তোমালোকৰ 6 নম্বৰ অপচনটো এটো কাৰেক্ট অপচন ক্লিয়াৰ তাৰ পিছত কি কৈছে তোমালোকক এটা আয়তাকাৰ ভূমিখণ্ডৰ বাহুৰ যোগ 120 মিটাৰ বাই 90 মিটাৰ ভূমিখণ্ডক 4 বাৰ ঘেৰিবলৈ প্ৰয়োজন হোৱা তাৰৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তাৰ মানে কি বুজিছা তোমালোকৰ আয়তাকাৰ ক্ষেত্ৰ আছে ক্ষেত্ৰৰ চাৰিওফালে বেদ দিব লাগে তাৰেদি হেতাৰক আকৌ 4 বাৰ ঘূৰাব লাগে মানে কি বুজিলা তোমালোকক উলিয়াব লাগিব আয়তৰ পৰিসীমা তোমালোকে জানা নহয় আয়তৰ পৰিসীমাৰ ফৰ্মুলা p = 2 * l + b ফাইন তেনেহলে 2 l ৰ মান আছে তোমালোকৰ 120 মিটাৰ b ৰ মান আছে 90 মিটাৰ দুটা তোমালোকে প্লাস কৰিলা 120 আৰু 90 এড কৰিলে 210 হয় ক্লিয়াৰ ফাইন এতিয়া তোমালোকে পূৰণ কৰি দিলা যদি তোমালোকে পূৰণ কৰা 2 দি কিমান হ'ব 0 2 1 গুণ 2 2 2 গুণ 4 420 মিটাৰ হ'ব নহয়নে বাৰু এতিয়া যেহেতু 4 পাক ঘূৰিবৰ কথা কৈছে সেই কাৰণে তাৰৰ দৈৰ্ঘ্য কিমান হ'ব তাৰৰ l কৈছো 4 দি পূৰণ কৰিব লাগিব আমাক এইটো 420 মিটাৰ ক্লিয়াৰ এটো কৰিবা কি তোমালোকে 4 দি পূৰণ কৰাচোন 4 0 4 2 8 4 4 গুণ 16 মানে 1680 মিটাৰ হ'ব তোমালোকৰ তাৰৰ দৈৰ্ঘ্য দেখা যাকচোন আছে নাই অপচন এই যে তোমালোকৰ 4 নম্বৰত আছে 1600 শিট এটা নহয় কোনটো আছে তোমালোকৰ 2 নম্বৰত আছে 1680 মিটাৰ চাইছা কেতিয়াবা এনেকা ভুল হৈ যায় সাৱধান আৰু কৈছে কি তোমালোকৰ ইয়াত নেক্সট কোৱেশ্চনটোত এজন ব্যক্তিয়ে এদিনত 62 মিক্স 1/2 কিলোমিটাৰ অতিক্ৰম কৰে যদি তেওঁ স্কুটাৰে 23 মিক্স 1/3 কিলোমিটাৰ অতিক্ৰম কৰে ইমান কিলোমিটাৰ সাইকেলেৰে অতিক্ৰম কৰে তেন্তে অৱশিষ্ট দূৰত্ব খোজকাঢ়ি অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব দিছে হয়নে খোজকাঢ়ি অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব হলে আমাক কি কৰিব লাগিব মুঠ দূৰত্বৰ পৰা বাকিবিলাক দূৰত্ব আমাক বিয়োগ কৰিব লাগিব কেনেকৈ আমি কৰিম কামটো লক্ষ্য কৰা তেখেতৰ মুঠ দূৰত্ব আছিল 62 মিক্স 1/2 ৰাইট কিলোমিটাৰ 1/2 কিলোমিটাৰ আছিল ইয়াৰ পৰা তোমালোকে স্কুটিয়ে দি যায় 23 মিক্স 1/3 কিলোমিটাৰ বাদ দিলা আকৌ সাইকেলেৰে যায় 7 মিক্স 5/6 কিলোমিটাৰ এটো তোমালোকে বাদ দিয়া এতিয়া যদি আমি ক্যালকুলেট কৰো যি ৰিজাল্ট ওলাব হেই তোমালোকৰ খোজকাঢ়ি যোৱা দূৰত্ব হ'ব ফাইন ইয়াত তোমালোকৰ সববিলাক মিক্সত আছে অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰিত কৰিম চাইছা নহয়
2 2 4 আৰু 1 কি যোগ কৰিলে কিমান হ'ব 5 হ'ব তাৰমানে ইয়াত থাকিল তোমালোকৰ 5 আৰু 2 6 গুণ 12 ফাইন আৰু তল 2 আছে 2 এ থাকিল ক্লিয়াৰ তাৰপিছত মাইনাস এটো যদি তেনেকৈ 3 3 কে 9 10 হাতত 1 2 3 গুণ 6 7 তল থাকিল 3 এইটো হ'ব 42 6 7 গুণ 42 42 আৰু 5 47 47/6 এতিয়া আমি কৰিম কি ইয়াৰ লসাগু উলিয়াম লসাগুটো উলিয়াই মই তোমালোকক দেখাই দিছো 2 3 আৰু 6 ৰ লসাগু এই চাইছে নহয় ইয়াৰ লসাগু যদি উলিয়াম আমাৰ 2 দি 2 1 গুণ 2 3 থাকিল 3 নাযায় সেই কাৰণে 2 3 গুণ 6 এবাৰ তোমালোকে 3 দি দিয়া 1 থাকিল 1 1 এই দুটা পূৰণ কৰা 2 3 গুণ 6 তেনেহলে আমাৰ লসাগু কিমান হল 6 হল নহয় তেনেহলে এবাৰ আমি লিখিম which is equal to 6 এতিয়া কি কৰিব লাগিব তোমালোকে জানা নহয় যে 2 দি এটা হৰণ কৰিব লাগিব 2 টি হৰণ কৰিলে কিমান বাৰ যাব 3 বাৰ 3 দি আকৌ এটা পূৰণ কৰিব লাগিব 3 দি এটা পূৰণ কৰিলে 3 25 75 3 1 গুণ 3 মাইনাস এই 3 দি এটা হৰণ কৰিব লাগিব কেইবাৰ যাব দুবাৰ যাব 2 দি 70 পূৰণ কৰিলে 140 মাইনাস 6 দি এটা হৰণ কৰিব লাগিব কেইবাৰ যাব একবাৰ তানে ইয়াত 47 এ থাকিল নেক্সট স্টেপ এতিয়া ইয়াত তোমালোকে চাবা ইকুৱেল টু ডি মই লিখিছো তলত 6 6 থাকিল ইয়াৰ পৰা এটা মাইনাস কৰিম মই 5 ৰ পৰা 0 মাইনাস কৰিলে তোমালোকৰ থাকিব 5 ৰাইট 7 ৰ পৰা 4 বাদ দিলে তোমালোকৰ থাকিল 3 3 ৰ পৰা 1 বাদ দিলে থাকিল তোমালোকৰ 2 মাইনাস 47 ক্লিয়াৰ নেক্সট আহা তোমালোকে সেম একে স্টাইল ইয়াত 6 6 এ থাকিল আমাৰ 5 মানে 15 15 পৰা 7 গলে তোমালোকৰ 8 থাকিল ইয়াত থাকিল তোমালোকৰ 3 তানে এক ধাৰ কৰি লৈছিলা 2 থাকিল এক ধাৰ কৰি লৈছিলা 12 ৰ পৰা 4 গলে কিমান হ'ব 8 আৰু ইয়াত তোমালোকৰ এক ধাৰ কৰি লৈছিলা তানে 1 এতিয়া আমি কাটা কাটি কৰিব পাৰিম 2 এ দি মানে 2 9 গুণ 18 2 4 গুণ 8 ইয়াত থাকিল 2 3 গুণ 6 ক্লিয়াৰ এতিয়া থাকিল আমাৰ 94/3 তোমালোকে লিখি লবা 94/3 এতিয়া 94 ক আমি 3 দি হৰণ কৰো কিমান ৰিজাল্ট ওলাই দেখা যাওক 94 ক 3 দি হৰণ কৰিলে 3 3 গুণ 9 বাকি থাকিল 4 3 1 গুণ 3 বাকি থাকিল 1 তাৰমানে হল কি তোমালোকৰ 31 বাৰ আমাৰ হৰণ গৈছে সেই কাৰণে আমি লিখিম 31 বাকি থাকিছে আমাৰ 1 এইটো 1 বাকি আছে না 1 ওপৰত লিখিম 3 দি আমি হৰণ কৰিছো গতিকে 31 মিক্স 1/3 কিলোমিটাৰ তেখেতে খোজ কাঢ়ি গৈছিলে সোৱা জকচন অপচনত আছে নে নাই ইয়া অপচনত তোমালোকে খুজি নাপাবা কিয় খুজি নাপাবা কাৰণ অপচনত আটাইকেইটা ভুল আছে আমাৰ অংক ভুল হোৱা নাই ওকে কেতিয়াবা কেতিয়াবা কিতাপত তেনেকৈ থাকে প্ৰিন্ট কৰোঁতে অলপ মিষ্টেক হৈ যায় ফাইন এতিয়া মই তোমালোকৰ মূৰত এটা সৰু এটা কোৱেশ্চন দিব বিচাৰিছো তোমালোকে কমেন্টত লিখিবলৈ চেষ্টা কৰিবা কোৱেশ্চনটো এনেকা যে এজন মানুহে কৰিছে কি 7টা 5 বজাত ঘৰৰ পৰা খোজ কাঢ়িবলৈ লৈছে তেওঁ আবেলি 6টা 30 মিনিটত গন্তব্যস্থান পালে আকৌ এবাৰ কৈছো 7টা 5 মিনিটত মানে 7টা 5 বজাত তেখেতে জাৰ্নি আৰম্ভ কৰিছে খোজ কাঢ়ি 6টা 30ত গৈ গন্তব্যস্থান পাইছে তেনেহলে মানুহজনে কিমান ঘন্টা জাৰ্নি কৰিলে তেখেতে কিমান ঘন্টা খোজ কাঢ়িলে এটা তোমালোকে উলিয়াই কমেন্টত লিখিবলৈ চেষ্টা কৰিবা ইয়াত মই তোমালোকক অপচন দিয়া নাই একেবাৰে সহজ অংক তোমালোকে নিজে কৰি ইয়াৰ আনসাৰটো লিখিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ